উজনিত সন্দেহজনক নাগৰিক নোহোৱাৰ পাছত উজনিৰ গলিসমূহৰ পৰা বিৰিৰ গোন্ধ নোহোৱা হৈছে। উজনি অসমত মিয়া নাই বাবে উজনি অসম এতিয়া বিৰিমুক্ত উজনি অসম হৈছে। আশৰাফুল হুছেইনে যদি নিজে ইটাৰ ভাটাত কাম কৰিবলৈ আহিব বিচাৰে তেনেহলে তেওঁক চেণ্ডেলৰ মালাৰে আদৰণি জনাম। আশৰাফুল হুছেইনে পুনৰ খিলঞ্জীয়াক উপলুঙা নকৰিব, এয়া আমাৰ শেষ সকিয়নি। বাংলাদেশীৰ ৰক্ষকসকল সাৱধানে থাকিব। এই হুংকাৰ জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰাৰ। শুনোৱা হওক চিতু বৰাৰ মন্তব্য। তামোল পাণ আৰু গামোচা হৈছে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক আৰু এটা সন্মানীয় সম্পদ। আৰু এনে সন্মানীয় সম্পদৰ ওপৰত অনাগত দিনত যাতে আশৰাফুল হুছেইনে কোনো ধৰণৰ উপনুগাসূচক যাতে মন্তব্য নকৰে সেই কথা আমি সকীয়াই দিলোঁ। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ আমি যিখন সংগ্ৰাম কৰিছিলোঁ এই সংগ্ৰামখনৰ মূল উদ্দেশ্য আছিলে যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ যাতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে। আৰু সেইটো কাৰণেই আমাৰ উজনি অসমত থকা যিসকল অখিলঞ্জীয়া ব্যক্তি আছিলে, যিসকল সন্দেহযুক্ত নাগৰিক আছিলে, আমি তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ কৈছিলোঁ আৰু ইতিমধ্যেই তেওঁলোকে উজনি অসম ত্যাগ কৰিছে। আৰু এতিয়া আশৰাফুল হুছেইনে এইসকল সন্দেহযুক্ত নাগৰিকক আমাৰ ইয়ালৈ তামোল পাণ দি বা গামোচা দি নিমন্ত্ৰণ কৰাৰ যিটো কথা কৈছে সেইটো এটা অতি হাস্যকৰ কথা। নিমন্ত্ৰণ দিয়াটো প্ৰশ্নই নাহে। যদি আশৰাফুল হুছেইনে যদি নিজেই ইটা ভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, আশৰাফুল হুছেইনে যদি নিজেই ইটা ভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম যদি আশৰাফুল হুছেইন নিজেই কাম কৰিবলৈ আহে। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, যেতিয়া মিয়া নাইকিয়া হৈছে, এতিয়া আমি গলিবিলাকত যেতিয়া গৈছোঁ বিৰি গুণটো নাইকিয়া নোহোৱা হৈছে, বিৰি গুণমুক্ত হৈছে। তাৰমানে আগতে এইটো গলি যাবই নোৱাৰে, বিৰি গোন্ধাই, ইফালে যাবই নোৱাৰে, বিৰি গোন্ধাই। এতিয়া অন্তত উজনি অসম বিৰি গুণমুক্ত হৈছে। আৰু আশৰাফুল হুছেইনৰ দৰে এটা বাংলাদেশী ৰক্ষকে অনাগত দিনত যাতে আমাৰ স্বাভিমানক যাতে কোনো ধৰণৰ প্ৰশ্ন নকৰে বা উপলুঙাসূচক মন্তব্য নকৰে সেই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিলোঁ। সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও উজনি অসমলৈ মিয়া অনাৰ প্ৰসংগত নাই। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ খিলঞ্জীয়া যিসকল ইটা ভাটাৰ মালিক আছে তেওঁলোকে এটা আলোচনাত বহিব বিচাৰিছিলে আৰু তেওঁলোকে আমাৰ পৰা পৰামৰ্শ লৈছিলে। কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ প্ৰশ্ন উত্তৰ দিয়া নাছিলোঁ। আমাৰ কথা এটাই স্পষ্ট, আমাৰ সিদ্ধান্ত আছিলে যে উজনি অসমত কোনো কাৰণতে কেতিয়াও সন্দেহযুক্ত নাগৰিকৰ দপদপনি নচলিব। উজনি অসমতে নহয়, সমগ্ৰ অসমত কেৱল মাত্ৰ খিলঞ্জীয়াৰ দপদপনি চলিব লাগিব। আৰু এই সন্দৰ্ভত আমাৰ বাংলাদেশী যিবিলাক এজেণ্ট, বাংলাদেশী ৰক্ষক আশৰাফুল হুছেইনৰ দৰে ব্যক্তিয়ে অসম আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য ভৱিষ্যতে নকৰিবলৈ, উপলুঙাসূচক মন্তব্য নকৰিবলৈ আমি সকীয়াই দিছোঁ। নিশ্চয়কৈ যাব লাগিব। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমত যেতিয়া আমি ক'বলৈ পাই আমি সুখী হৈছোঁ যে লাহে লাহে আমাৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ, যিসকল আমাৰ নিবনুৱা যুৱক আছে, যুৱতী আছে, তেওঁলোকে আমাৰ গোটেই এই ব্যৱসায়িক ব্যৱস্থাটো তেওঁলোকৰ হাতৰ মুঠিত আনিবৰ কাৰণে তেওঁলোক ওলাই আহিছে। কাম বনত তেওঁলোকে নিজকে নিয়োগ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু এইটো জাতিটোৰ কাৰণে শুভ লক্ষণ। আজি আপোনালোকে দেখিছে যে আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য ৰক্ষাৰ বা অসমীয়া মানুহৰ বা খিলঞ্জীয়া মানুহৰ অনাগত দিনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি যিখন সংগ্ৰাম কৰিবলৈ আগবাঢ়িছোঁ, এই সংগ্ৰামখনত সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে, সহযোগিতা জনাইছে। গতিকে এই যিটো আমাৰ সংগ্ৰামৰ ধাৰা, এই ধাৰাটো অব্যাহত থাকিব। আমি এটা কথা ক'ব বিচাৰোঁ যে অনাদি অনন্ত কাললৈ এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ দপদপনি চলিব।